আজি আমি গ্ৰুপ ডাটাৰ ওপৰত মাধ্য অৰ্থাৎ মিন কেনেদৰে ক্যালকুলেট কৰা হয় তাৰ ওপৰত আলোচনা কৰিম। এটো কৰাৰ আগতে আমি কোন কোন ক্লাছত ইউজ হয় আমি তাক এবাৰ চাওঁ যে ক্লাছ 10ত মেথমেটিক্সত আছে, 11ত আৰ্টছত, কমাৰ্চত, ইকনমিক্সত আহে আৰু সায়েন্সত মেথছত পাম আৰু 12ত এডুকেশ্যন আৰ্টছত আৰু কমাৰ্চত BMST আৰু ডিগ্ৰীত ইকনমিক্স মেজৰ আৰু এডুকেশ্যন মেজৰ আমি পাম। এটো 2018ত ইকনমিক্সত ফাৰ্স্ট ইয়াৰ আহিছিলে। এই অংকটো আহিছিলে যে ফাইন্ড দ্য মিন ফ্ৰম দি ফলোইং ডাটা। এতিয়া CI টো দিয়াই আছে ক্লাছ ইন্টাৰভেল শ্ৰেণী অন্তৰাল 0 to 10, 10 to 20, 20 to 30, 30 to 40, 40 to 50 আৰু ফ্ৰিকুৱেন্সি টো দিয়া আছে 2, 7, 12, 7 আৰু 2। এতিয়া আমি ইয়াত এই অংকটো কৰিবলৈ যাওঁতে আমি কেইবাটাও ফৰ্মুলা এপ্লাই কৰিব পাৰো। এপ্লাই কৰিলে একেটাই আনসাৰ ৰিজাল্টটো তাৰ উত্তৰটো আমি একেটাই পাম। সেইকাৰণে আমি কোনটো ফৰ্মুলাত আমি সহজ পাম সেই ফৰ্মুলাটো ইউজ কৰি দিলে হৈ গ'ল। এতিয়া আমি তিনটা ফৰ্মুলা আমি পাম। ফাৰ্স্ট ফৰ্মুলাটো আছে আমি ডাইৰেক্ট মেথড পাম। ডাইৰেক্ট মেথডটোত আছে x bar is equal to summation xf divided by summation f আৰু সেকেন্ড ফৰ্মুলাটোত আমি পাম এজিউম মিন মেথড অৰ্থাৎ অনুমতি গড় পদ্ধতি। অনুমতি গড় পদ্ধতিত আমি পাম x bar is equal to am plus summation df divided by summation f আৰু d টো আমি কি লিখিব পাওঁ d is equal to x minus a বা আমি am লিখিব পাৰো d is equal to x is equal to what? X is equal to mid value of the class interval. Class interval mid value to আমি উলিয়ালো মধ্যমান বা মধ্যবিন্দু আমি হেতু ক্যালকুলেট কৰি লম। আমি পিছত দেখুৱাম কেনেকৈ তাত আমি মধ্যমান ক্যালকুলেট কৰা হ'ব। তবে স্টেপ ডেভিয়েশন মেথড কম বিচলন পদ্ধতিত x bar is equal to am plus summation x dash f divided by summation f। আমাৰ কিছুমান নে x dash to u ধৰে d dash ধৰে আমি নিজৰ মতে আমি ধৰি ল'ব পাৰো। এটা আমি বিভিন্ন ধৰণৰ ফৰ্মুলা আছে ইয়াত ষ্টেটিষ্টিক্সত বিভিন্ন ধৰণৰ ফৰ্মুলা আছে। ফৰ্মুলাত আমি দুনিয়াকে বুজাই দিব পাৰিলে হৈ গ'ল। সেইকাৰণে আমি এটো কিছুমানে u ধৰিব আৰু কিছুমানে x ধৰিব x dash ধৰিব কিছুমানে d dash ধৰিব আৰু আমি খালি তাৰ মিনিংটো আমি বুজি পাব লাগিব। ইয়াত x dash বুলি ক'বলৈ যাওঁতে x minus am divided by I বা কিছুমানে আমি আমাৰ কিছুমানে h লিখে। এই দুটাৰ ভিতৰত আমি তেতিয়া আমি এই ফৰ্মুলাটো এপ্লাই কৰিব পাৰিম। কিন্তু এই ফৰ্মুলাটো আটাইতকৈ আমি কৰিবলৈ হলে ক্যালকুলেটৰ দৰকাৰ নাই, ক্যালকুলেটৰ প্ৰয়োজন নাই। তেতিয়াহ'লে আমি 3 নম্বৰ ফৰ্মুলাটো এপ্লাই কৰিলে আটাইতকৈ সুবিধাজনক হ'ব আৰু মই সেই কাৰণে ইয়াত 3 নম্বৰ ফৰ্মুলাটো মই এপ্লাই কৰি দেখুৱাম কেনেকৈ ধৰণে ক্যালকুলেট কৰা হয়। ঠিক আছে, আমি এতিয়া 3 নম্বৰ ফৰ্মুলাটো আমি এপ্লাই কৰো। আমি স্টেপ বাই স্টেপ গৈ থাকো। 3 নম্বৰ ফৰ্মুলাটো আছে x bar is equal to am plus summation x dash f divided by summation f into y। ইয়াৰ এপ্লাইটো মই দেখাই যাম ইয়াত। প্ৰথম আমি CI ললো ক্লাছ ইন্টাৰভেল শ্ৰেণী অন্তৰাল 0 to 10, 10 to 20, 20 to 30, 30 to 40 আৰু 40 to 50। তাৰ পাছত আমি কি পাম আমি চাওঁচোন। তাৰ পাছত আমি কি পাম ফ্ৰিকুৱেন্সি
ফ্ৰিকুৱেঞ্চি আমি যাক এফ ধৰিম বাৰম্বাৰতা আমাৰ কিমান আছে 2 7 12 7 2 এতিয়া আমি যদি ক্যালকুলেশন কৰো 11 18 19 20 20 30 তো সামেশন এফ আমি ইয়াক n বুলিও কোৱা হয় ইকুৱেল টু 30 এতিয়া আমি x টো আমি উলিয়াম মিড ভ্যালু x টো আমি ক্যালকুলেট কৰিম x টো আমি কেনে ধৰণে ক্যালকুলেট কৰিম এতিয়া এইখিনি হৈছে এই লেফট হ্যান্ড সাইড এইখিনি হৈছে লোৱাৰ ক্লাস লিমিট আৰু এইখিনি হৈছে আপাৰ ক্লাস লিমিট ফার্স্ট রুট আমি যদি যাও লোৱাৰ ক্লাস লিমিট আপার ক্লাস লিমিট 10 লোৱাৰ ক্লাস লিমিট 0 তেতিয়াহলে আমি যদি চাও 10 plus 0 is equal to or divided by 2 is equal to 5 আমি ইয়াত 5 পালো ওকে আৰু আমি এই ফৰ্মুলাটো এপ্লাই কৰিবলৈ হলে আমি এই গ্যাপিংটো ইকুৱেল হৈছে নে নাই হেতু চাব লাগিব যদি ইকুৱেল হৈছে তেতিয়া আমি এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব পাই নহলে আমি যদি ইয়াত কোনোবা এটা যদি কেনেবাকে ধৰণৰ ইয়াত যদি 35 হৈ গুছি গ'ল তেতিয়াহলে আমি এইটো ফৰ্মুলা এপ্লাই কৰিব নোৱাৰো কেলে বাৰু i is equal to common difference ইয়াৰ পৰা ইয়ালে কেনে ইয়াৰ কমন ডিফাৰেন্সটো একে হৈ যাব আপোনালোকে চাব আমি চাম ইয়াত একে হৈ যাব সেকেন্ডটো আমি আহিছে সেইকাৰণে উচ্চ মান যোগ নিম্ন মান divided by 2 is equal to mid value সেইকাৰণে কৈছো 20 plus 10 divided by 2 is equal to 15 ইয়াত আমি 15 পালো ওকে এতিয়া আমি চাও ইয়াৰ মাজৰ গ্যাপিংটো কিমান 10 সেইকাৰণে আমি 10 যদি চাও 10 কে যাও 8 কৈ যাও 10 35 আৰু এটো 45 আমি এখিনি অলৰেডি আমি পালো এতিয়া আমি নেক্সট যাম x ড্যাশ টু কেনেকে উলিয়াই x ড্যাশ টু বুদ্ধিটো আমি চাম আৰু এক মিডল পইণ্টত আমি চালো মিডল পইণ্টত আমি ইয়াৰ ভিতৰত যিকোনো এটা লাইন ললে হৈ গ'ল যিকোনো এটা লাইনত আমি am টো ধৰিব পাৰো আমাৰ নিজৰ ইচ্ছা মতে আমি কাম কৰিব পাৰো ইয়াতো ধৰিব পাৰো ইয়াতো ধৰিব পাৰো ইয়াতো ধৰিব পাৰো ইয়াতো ধৰিব পাৰো আমি যিকোনো এটা am বুলি আমি ধৰি লব পাৰো ঠিক আছে আমি এটো ধৰিলো মই টেকনিকত এটা দি দিলো 0 আৰু যেটো কমি গৈ যাব বাহি যোৱা বিলাকক +1 আৰু 2 হ'ব আৰু কমি যোৱা বিলাকৰ ইয়াতকৈ কমৰ তলত যিখিনি আছে সেইখিনি -1 আৰু -2 এই দেখো আমি যদি চাও এনেকে পালে হ'ব নেকি যদি আমি ম্যাথমেটিক্যালি চাও মই আগত ফৰ্মুলাটো আপোনাক দিয়া হৈছে x dash is equal to x minus a divided by I is equal to common difference is equal to 10 ইয়াতো 10 আছে ইয়াৰ পৰা ইয়ালে সেইকাৰণে আমি এইটো ফৰ্মুলা এপ্লাই কৰিব পাৰিছো যদি আমি x ৰ ভ্যালুটো কিমান আছে 5 ঠিক আছে আৰু এটো আমি am ধৰিছিলো am ৰ ভ্যালুটো কিমান আছে 25 divided by 10 means common difference is equal to -20 10 cancel গুছি গ'ল -2 তেনেকে আমি ইয়াত যদি আমি 25 টো থাকিবই ইয়াত যদি আমি নেক্সট 15 বহাই দিও তেতিয়াহলে -1 ওলাব তেনেকে 25 25 is equal to 0 ওলাব তেনেকে আমি কৰি যাম তেতিয়া আমি এই ফৰ্মুলাটোত এপ্লাই কৰি আমি পাম তাৰ পাছত আহিলে আমি ফৰ্মুলা মতে যাও আমি am পালো 25 আৰু সামেশন f পালো 30 I is equal to common difference আমি পাইছোৱে 10 পালো এতিয়া আমি সামেশন x dash f ঠিক আছে x dash পালো আৰু f পালো যদি x dash আৰু f ক আমি মাল্টিপ্লাই কৰি দিও তেতিয়াহলে আমাক কিমান হ'ব ইয়াত এডিংটো আমি সাব কৰি দিও
এডিংটো কিমান পাম এটো আমি চাও -4 -7 এটো 12 সরি এটো 0 আৰু এটো 7 আৰু এটো 4 cancel যাব plus minus cancel ultimately 0 therefore x bar is equal to am plus formula to ami patilu x dash f divided by f summation f into y am is equal to what 25 plus yar value to 0 yar value to 30 asile aru yar value to 10 ultimately 0 তো 0 হল 0 0 0 is equal to 25 আমার এটো হল সলভ এতিয়া